চাল চাল মাৰি ছানগ্লাছ পিন্ধি ৰেডি হৈ গৈছোঁ পিকনিক খাবলৈ। আজি কি নহওক জীৱনত প্ৰথমবাৰ পিকনিক খাবলৈ গৈছোঁ মই। চশমাই দেখি নাই পোৱা, কালা কালা দেখিছোঁ। য'ত ডিজে বাজিব আমি তাতে গৈ কিনে বহিম দেই মান্থলি বাই। য'ত চাউণ্ড বাজিব ভগৱানে কিবা দিয়ক চাই নিদিয়ক, কিন্তু এই 32 দাদাত এনি টাইম হাঁহি থাকিবলৈ দিলে মোক দেই। আজি আহিলোঁ আমি নদী পাৰলৈ বুলি, দিং নদী পাৰত আমি ভোজ খাবলৈ, বনভোজ খাবলৈ। আৰু লগতে নেকি আৰু মই চাউল ধুই আনিলোঁ, লগত পিঁয়াজ ৰচুন আলু পিঁয়াজ কি আছে কাটো ভাই কাটো। তাৰপিছত দুপাকমান নাচি দিলোঁ। যি মানে ইমানেই কাম লগাইছে জানেনে গাইছ, ইমানেই কাম লগাইছে। কৃষ্টি আৰু মই আকৌ পানী আনিব গ'লোঁ। তাৰপিছত সেই গপ চপ মাৰিম বুলি ভাবিছিলোঁ, অকণমান মানে একদম পিকনিকৰ ৰহন সানি দিওঁ বুলি ভাবিছিলোঁ মই। তাৰপিছত লগাই দিলে নহয় মোক ৰান্ধনি কাম। সেইপিনে আমাৰ মান্থলি বায়ো কম নহয় বাৰু, মান্থলি বাই পূৰা একদম ভাতৰ যিমানটো লৈছে। আৰু মই ৰান্ধনি মানে বিলাইছোঁ, মানে মই কেটাৰিঙৰ কাম কৰিছোঁ দেই। আপোনালোকক কওঁ নহয়, ভাত বনোৱা মানুহ থাকিলে ক'ব, মই যাম, বা পিকনিকত মাতিলে ক'ব, মই ৰান্ধি দিম। এয়াই মোৰ প্ৰমাণ, দেখিছেনে?